হেল্ল' এভৰিৱান, মাৰ বাৰ্থডে বুলি মাকনো মই কি গিফ্ট কৰিম ভাবিয়ে পোৱা নাছিলোঁ। পিছত ডিচাইড কৰিলোঁ এটা চুৱেটাৰে গিফ্ট কৰোঁ আৰু নিজৰ পইচাৰে মাক গিফ্টটো দি বহুত বেছি ভাল লাগিলে মনটো। আৰু এতিয়া কাৰোবাৰ মাইণ্ডত এটা কুৱেশ্যন আহিব পাৰে যে মই যে কৈ আছোঁ নিজৰ পইচা বুলি, মই কি ইনকাম কৰোঁ বা মই ক'ত পালোঁ পইচা। মই চাকৰি নকৰোঁ বা বিজনেছ নকৰোঁ, মই এতিয়াও পঢ়ি আছোঁ, মাজে মাজে দুই এটা শ্ব' কৰোঁ, ফটোশ্বুট কৰোঁ, এংকাৰিং কৰোঁ, তেনেকৈ পইচা পোৱা আৰু মাক এটা মোৰ ফালৰ পৰা সৰু উপহাৰ। ৰাতি মামা আৰু মামীক মই নিমন্ত্ৰণ দিছিলোঁ ভাত খাবলৈ আমাৰ ঘৰত, আৰু মামীয়ে মোলৈ আচাৰ বনাই লৈ আহিছে ধুনীয়াকৈ, আৰু বহুত ধুনীয়া মানে মামীয়ে আচাৰ বনায়, জলফাই আচাৰ, আমৰ আচাৰ, বগৰী আচাৰ, আৰু আজিৰ স্পেচিয়েল হাঁহৰ মাংস আছিলে। ধুনীয়াকৈ খালোঁ আৰু মাৰ হাতৰ হাঁহৰ মাংস আৰু কি ক'ম আৰু। দিয়ক আজিলৈ ইমানেই, আৰু সকলোৱে মাক মৰম দিব, আশীৰ্বাদ কৰিব, আৰু বেছি একো নকওঁ। ঠিক আছে, বাই।